হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এইফালে চিলাব লৈছোঁ এখন মেখেলা। ভাবিলোঁ ভিডিঅ' অলপ কৰি আপোনালোককো দেখাওঁ মইনো মেখেলাত ফলছ লগাই কেনেদৰে চিলাই কৰোঁ। এইফালে ধুনীয়াকৈ মেখেলাখন লৈ লৈছোঁ আৰু ফলছো কাটি লৈছোঁ। এতিয়া মেখেলাখন চিলাই যাব লাগে। সকলোৰে চিলোৱা পদ্ধতি বেলেগ বেলেগ হয় আৰু মইনো কেনেকৈ চিলাওঁ তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তেনেহ'লে ভিডিঅ'টো আগলৈ চাই থাকক। প্ৰথমতে মেখেলাখনৰ তল ছাইডৰ দুইটা সমান কৰি লৈছোঁ আৰু সমান কৰি যিটো কাপোৰ অলপ আগবাঢ়ি আছিলে সেইটো অলপ কাটি লৈছোঁ। কাটি লৈ এতিয়া দুইটা পাৰ্ট মাথাই মাথাই মানে চিলাই কৰি ল'ম। প্ৰথম ছাইডকেইটা চিলাই কৰি ল'ব লাগিব, তাৰপিছতহে ফলছ লগাব লাগিব, কাৰণ দুইটা পাৰ্ট বেলেগ বেলেগ হৈ আছে ন। এয়া দেখিছে মই দুইটা পাৰ্ট ধুনীয়াকৈ সমানকৈ লৈ লৈছোঁ আৰু এতিয়া এই ছাইডটো প্ৰথম চিলাই ল'ম। প্ৰথম এইটো ছাইড চিলাই ল'ম, তাৰপিছতহে নেক্সটটো ছাইড চিলাম। এতিয়া দুইটা পাৰ্ট ধুনীয়াকৈ সমান কৰি লোৱা হৈ গ'ল আৰু এতিয়া চিলাই যাব লাগে। এয়া দেখিছে ভিডিঅ'ত দুইটা মেখেলাখনৰ আগকেইটা মই সমান কৰি ল'লোঁ। সমান কৰি লৈ এতিয়া ধুনীয়াকৈ ছাইডটো এনেদৰে ভিডিঅ'ত দেখুওৱাৰ দৰে চিলাই যাম। একেবাৰে সহজ হয় আৰু যিসকলে নতুনকৈ চিলাই শিকিম বুলি ভাবিছে বা শিকি আছে তেওঁলোকৰ কাৰণে খুবেই সহজ হয়, বৰ বেছি টান নহয়। মানে ভিডিঅ'ত দেখাৰ দৰে এতিয়া গোটেই ছাইডটো মই চিলাই কৰি ল'ম এনেদৰে। এয়া দেখিছে মেখেলাখনৰ এটা ছাইড চিলাই কৰি লোৱা হৈ গ'ল আৰু এতিয়া আমি ফলছৰ কাপোৰ লগাব লাগিব। এয়া দেখিছে ছাইডটো ধুনীয়াকৈ চিলাই কৰি ল'লোঁ গোটেই ছাইডটো আৰু এতিয়া তলফালে ফলছ লগাব লাগিব। প্ৰথমতে এটা ছাইড জইন কৰি লৈছোঁ। দুইটা পাৰ্ট যিহেতু বেলেগ বেলেগ হৈ আছিলে, নহ'লে ফলছ লগাবলৈ ইভাগেও পাৰি এটা এটা পাৰ্টকৈ, কিন্তু মই প্ৰথম মেখেলাকেইখন জইন কৰি লওঁ, তাৰপিছতহে ফলছ লগাওঁ। আৰু এতিয়া ফলছ লগাবলৈ এনেকৈ তলত এমুকুট মুকুটাই আৰু এমুকুট মুকুটাই দিছোঁ, তাৰ মাজত ধুনীয়াকৈ ফলছটো ভৰাই দিম। আৰু এয়া দেখিছে নহয়, এইটো ফলছৰ কাপোৰটো মই বেলেগ কালাৰ লৈছোঁ, আপোনালোকে একে কালাৰ ল'ব, নহ'লে মানে কাষ্টমাৰবিলাকৰ কমপ্লেইন আহে। মানে মেখেলাখন মোৰ নিজৰ আছিলে যিহেতু, সেইটো কাৰণে মই মুগা ৰঙৰ এটা ফলছ লগাই দিছোঁ। এইটো দেখিছে নহয় ভিডিঅ'ত কেনেদৰে মই মেখেলাখনৰ তল ছাইডটো মুকুটাই দিছোঁ আৰু মুকুটাই ফলছৰ কাপোৰটো মাজত ৰাখি ধুনীয়াকৈ চিলাই কৰি যাম। কাপোৰ এযোৰ চিলালে আপোনালোকৰ ফালে দাম কিমান লয় কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে 400 বা 450 সেনেকুৱা হিচাপতে লোৱা হয়। ব্লাউজটো 200 টকা আৰু মেখেলা চাদৰখন 100 টকা হয়, আৰু যদি দহি বাতিব দিয়া হয় তেতিয়া 100 টকা হয়। সেই 400 টকাটো সিহঁতৰ কাৰণে বেছি হয়, মানে ইমানকৈ লৈছনে কাপোৰযোৰ চিলাওঁতে, ইমান দাম নহয় নহয়। ফলছ কিনোতে চাদৰ মেখেলাখনততো 1 মিটাৰ 1 মিটাৰকৈ ভালকৈ চিলাবলৈ হ'লে ফলছ খায়, আৰু ব্লাউজৰ কাপোৰটোতো আছেই, আকৌ গুলি খৰচ, আকৌ মানুহজনী দিনটো খৰচ, সেইখিনিতো থাকেই ন। চব মিলাইতো পইচাটো ল'ব লাগিব। হ'লে যায়ও ইমান বেছি লৈছনে পইচা এযোৰ কাপোৰ চিলাওঁতে, তেনেকুৱা কোৱা কিছুমান মানুহ খুবেই লগ পোৱা যায় ন। কিন্তু মানুহজনী যে অলপমান চিলাওঁতে কষ্ট হয়, মেখেলা চাদৰখন নহয় কিন্তু ব্লাউজটো পাৰ্টবিলাক কাটি কাটি ইটো সিটো জইন কৰোঁতে, আকৌ নিমিলিলে চিলনি খোলোতে মানে বহুতখিনি সময় যায়গৈ ন। সেইখিনি বুজি আৰু সিমানটোতো পইচা ল'বই লাগিব ন। আৰু এতিয়া দেখিছে এফালে ফলছৰ তলৰ কাপোৰটো মই মেখেলাখন কুচাই লৈ তাৰ মাজত ৰাখি এতিয়া ধুনীয়াকৈ ফলছটো লগাই লৈছোঁ। এইফালে মোৰ তল ছাইডৰ ফলছটো ধুনীয়াকৈ চিলাই কৰি লোৱা হৈ গ'ল, এয়া দেখিছে নহয় ভিডিঅ'ত। আৰু এতিয়া ওপৰৰ ছাইডেও তলৰ ছাইডে ফলছটো যেনেকৈ লগাইছোঁ ওপৰৰ ছাইডেও তেনেকৈ মুকুট কৰি পিনি ধুনীয়াকৈ পোনে পোনে চিলাই গ'লেই হ'ল। খুবেই সহজ হয় মেখেলাখন ফলছ লগাই চিলাই কৰিবলৈ, আৰু যিসকলে নতুনকৈ শিকি আছে তেওঁলোকে এই ভিডিঅ'টো চাই শিকিব পাৰিব বুলি আশা কৰিলোঁ। চবৰে চিলাই কৰা পদ্ধতিবিলাক বেলেগ বেলেগ হয়। মই এনেদৰে লগাওঁ। প্ৰথমতে মেখেলাখন এটা এটা পাৰ্ট হৈ থাকিলে প্ৰথম এটা ছাইড জইন কৰি লওঁ, জইন কৰি লৈ তাৰপিছত
এটা পাৰ্ট জইন কৰি লোৱা হোৱাৰ পিছত তলৰ চাইডে ভিডিঅ'ত যে দেখাইছিলোঁ প্ৰথমতে তেনেদৰে কোচ দি ফলছৰ কাপোৰটো মাজত ৰাখি পিনি চিলাই গ'লে হৈ গ'ল। তাৰপিছত এতিয়া ওপৰ চাইডটো ইয়াত যেনেকৈ দেখাইছোঁ তেনেকৈ চিলাওঁ। ইয়াত দেখিছে ধুনীয়াকৈ ফলছৰ কাপোৰটো লগাই লোৱা হৈ গ'ল আৰু এতিয়া বাঢ়ি যোৱা ফলছৰ কাপোৰখিনি মই কাটি দিছোঁ। কাটি এটা পাৰ্টহে জইন কৰিছিলোঁ প্ৰথম আৰু এতিয়া ইটো পাৰ্টো ধুনীয়াকৈ জইন কৰি ল'ম। দেখিছে নহয় ভিডিঅ'ত দেখুৱাৰ দৰে প্ৰথমে এটা পাৰ্ট জইন কৰি লৈছিলোঁ, তাৰপিছত ফলছৰ কাপোৰটো লগাবৰ কাৰণে তলৰ ফালৰ পৰা মেখেলা এখন অলপমান কুচাই ল'লোঁ দুটা মূৰ কৰি, ওপৰ ছাইডেও আকৌ ফলছ লগালোঁ আৰু এতিয়া ইটো ছাইডো এয়া ভিডিঅ'ত দেখুৱাৰ দৰে চিলাই কৰি লৈছোঁ। এইফালৰ ছাইডটো চিলাই কৰি লোৱা হৈ গ'ল আৰু এতিয়া মেখেলাখনৰ ওপৰ ছাইডটো চিলাবলগীয়া আছে। তাকে এতিয়া ওপৰ ছাইডটো সেই ফলছ লগাওঁতে যেনেদৰে মুকুতাইছিলোঁ ওপৰ ছাইডত চিলাবৰ কাৰণেও তেনেকৈয়ে মুকুট দি লৈছোঁ। ওপৰ ছাইডে অলপমান ডাঠকৈ মুকুতাইছোঁ, যিহেতু মেখেলাখন অকণমান দীঘল হৈছিলে সেইটো কাৰণে মুকুতাওঁতে অলপ ডাঠকৈ মুকুতাই দিছোঁ। এনেদৰে চিলালে হ'ল আৰু। যিসকলে মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিব। আৰু এইফালে ফাইনেলি মোৰ মেখেলাখন ধুনীয়াকৈ চিলাই কৰি লোৱা হৈ গ'ল। এয়া দেখা পাইছে নহয় ফলছৰ কাপোৰটো, সেয়া তলত বেলেগ কালাৰ সজুলি ভাল লাগিছে। আৰু গোটেই মেখেলাখন এবাৰ লুটিয়াই দেখাই দিছোঁ ফ্ৰণ্টৰ ছাইডটো। এয়া কেনেকুৱা লাগিলে জনাবচোন আৰু মেখেলাখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই।